ভার্যা পুত্র ধন হরির সৃজন রাইজ হয়াদি অনুযত হবারু মহত ইয়েরিয়া হুকত পুষিলাই ঈশ্বর তত কৃষ্ণ গুণ গান করিতে শ্রবণ হৈ গইলা শ্রদ্ধায়ুদয় মরণ মহয় জানি মহায় ধর্ম অর্থ কাম সয় হবে পরি হরি মনে কৃষ্ণ স্মরি হুকর শরণ সায় কীর্তনজলি ধরি আতি মৃত্যু করি বিনাবনতে মহারায়। কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিকেও পাম তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ কৰোঁ প্ৰণাম। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ সমস্ত জীৱৰ মংগলৰ অৰ্থে জয় জয়তি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে আৰু সেউকী পৰম বৈষ্ণৱজনাৰ লগতে আজিৰ এই পবিত্ৰ পুণ্য ধামত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা আপোনা হওক কৃপালু বাপ বান্ধৱ আই মাতৃ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক ভগৱন্ত বস্তুৰ পৰম ভকত আপোনা হওক নৰৰূপী নাৰায়ণ আমাৰ অতীৱ শ্ৰদ্ধাৰ বিনীত বাপজনা অনিল তাঁতী বাপজনা আৰু ইতিমধ্যে পাথৰ আসন অলংকৃত কৰা নেহা আইগৰাকীকে মুখ্য কৰি সমস্ত জনাৰে শ্ৰীচৰণত আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি মূঢ়মতী আপোনা হওক মহামহন্ত মূঢ়মতী হৈও আমাক যি মহান দায়িত্ব অৰ্পণ কৰিছে আমি সিমানৰ পাত্ৰ নহয়। মাথোন গুৰুজনাৰ আদৰ্শ আপোনা হওক মহামহন্তৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে আৰু মহান দায়িত্ব পালনৰ ক্ষেত্ৰত যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ আপোনা হওক মহামহন্তই দাসৰো দাস মহা অকিঞ্চনক ক্ষমা দি চৰণ কমলত এক কণিকা ঠাই দিব বুলি সবাৰো শ্ৰীচৰণত পুনশ্চ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্মৰ পদবন্ধৰ অন্তত বৰ্তমান প্ৰকাশিত হৈছে সৃষ্টি বৰ্ণনা। যিহেতু ৰাতিপুৱা 9 বজাৰ পৰা আপোনা হওক এই পবিত্ৰ বৈকুণ্ঠপুৰীত উপস্থিত হৈ আছে আসনাধিষ্ঠ হৈ আছে আৰু বৰ্তমান 4 বাজিবলৈ 4 মিনিট আছে। গতিকে আমি বৰ বেছি সময় হয়তো কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত নহ'ম, কিয়নো কালিলৈ অসমীয়াৰ 3টি বিহুৰ ভিতৰত এটি বিহুৰ আগমন কাতি বিহু। গতিকে সমস্ত জনা কৃপালু বাপ আই বিহু কৰ্মক লৈ ব্যস্ত থাকিব লাগিব। গতিকে আমি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। হয়তো 4:30 মান বজালৈকে আমি অনুষ্ঠান ভাগ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে পুনশ্চ জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা হ'ব। গতিকে আমি পোনে পোনে সৃষ্টি বৰ্ণনাৰ দৰ্শন পদবন্ধে কোৱাৰ ধৰণে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰা হওক।
অনিল তাঁতী বাপজনা, বিনীত বাপজনা ইতিমধ্যে আপোনাসৱৰ অগ্ৰত সুন্দৰভাৱে কথা নাম অমৃত প্ৰকাশ কৰি গৈছে যে পৰীক্ষিত নামৰ এটি জীৱ আত্মাই মৃত্যুৰ আগজাননী বুজি পায়, কেনেকৈ সেই মৃত্যুক জয় কৰিব পাৰিব, তাৰে চিন্তা এই মায়াময় সংসাৰৰ পৰা কেনেকৈ তৰি যাব পাৰিব, তাৰেই উপায় বিচাৰিলে আৰু সেই উপায় ৬০,০০০ ঋষিমুনিৰ আগত অৱগত কৰাৰ পাছত মহামানী শুকগুৰুৰ কৃপাত তেৰাই সেই মনে বিচৰা পৰম সত্যৰ সন্ধান পাইছে আৰু এই কথাখিনিকে ২৮,০০০ ঋষিমুনিয়ে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত মহামানী উগ্ৰশ্ৰৱা সূতৰ পদ্মমুখখন্তে কীৰ্তন কৰোৱাই তেৰা সমস্ত শ্ৰৱণ মহাভক্তিৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছে আৰু সৃষ্টি বৰ্ণনাৰ পদবন্ধে প্ৰকাশ কৰিছে যে ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈ ল, শুনা মুনিগণ শুয়া একমন তাত পাছে যেন ভৈল। ২৮,০০০ ঋষিৰ ভিতৰত বয়োজ্যেষ্ঠ আৰু বেদত প্ৰধান জ্ঞানজ্যেষ্ঠ শৌনক ঋষিৰ দ্বাৰা অৱগত কৰা যি মনৰ ভাৱনাৰূপী প্ৰশ্ন শ্ৰৱণ কৰি মহামানী উগ্ৰশ্ৰৱা সূতে সমস্ত জনা ঋষিৰ আগত প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে যে শুনা মুনিগণ শুয়া একমন তাত পাছে যেন ভৈল। সেই মুনিগণ, তোমালোকে এক মন হৈ শুনা, সাৱধানে শুনা, ইয়াৰ পাছত কি হ'ল মই তোমালোকৰ আগত কওঁ। শুক দেৱতাৰ বাক্য সাৰোদ্ধাৰ শুনি ৰাজা পৰীক্ষিত, কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত। মহামানী শুকগুৰুৰ বাক্যৰ অৰ্থ মৰ্ম বুজিব পাৰি অভিশপ্ত ৰাজা পৰীক্ষিতে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ চৰণ কমল হৃদয়ত একান্তভাৱে নিষ্কাম চিত্তে আশ্ৰয় কৰিছে আৰু ইয়াৰ আগতে মহামানী পৰীক্ষিত ৰাজাৰ মন আছিল সকামী, তাৰ দৰ্শন দিছে। অ ভাৰ্যা পুত্ৰ যত শৰীৰ স্বজন ৰাজ্যবাদীয়ানুজত সবাৰো মনত এৰিয়া শুকত পুছিলা ঈশ্বৰত। এইটো হ'ল সকামী ভাৱ যে মোৰ ধন, মোৰ জন, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি আদি যিটো ভাৱনাত আমি নিজক আগবঢ়াই লৈ ফুৰোঁ এই সংসাৰখনত, এই ভাৱনাৰূপী মনটোৰ কথা কোৱা হৈছে সকামী। আৰু এই ভাৱনাটো এৰি যেতিয়া আমি সকলো কেৱল ঈশ্বৰৰ কৃপাতহে সম্ভৱ, সৃষ্টি স্থিতি প্ৰলয় কেৱল এক ইখতত্ত্ব কৃষ্ণদেৱৰ কৃপাতহে হৈ আছে সুন্দৰভাৱে, এই পৰম সত্যক যিজনাই অনুধাৱন কৰিব পাৰে, যিজনাই অনুভৱ কৰিব পাৰে, সেই মুহূৰ্তৰ পৰা সেই ভাৱনাৰূপী মনটোক কোৱা হৈছে নিষ্কামী ভাৱনা, নিষ্কামী মন। এতিয়া ৰজা পৰীক্ষিতে যেনেকৈ ভাবিলে, ঠিক তেনেকৈ আমিও কলিৰ মনমতি মনুষ্যৰ ভিতৰত প্ৰত্যেকেই নিজকে একোজন পৰীক্ষিত বুলি ভাবি লৈ
আমিও সকামী মনটোৰ পৰা কেনেকৈ নিজকে নিষ্কামী ভাৱনালে পৰিৱৰ্তন কৰিব পাৰোঁ, যেনেকৈ ৰজা পৰীক্ষিতে সেই ভাৱনাক আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিলে, ঠিক তেনেধৰণে আমিও সমস্তজনে সকামৰ বিপৰীতে নিষ্কাম কৰ্মৰ দ্বাৰাহে যে ঈশ্বৰ কৃষ্ণদেৱৰ পৰম কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিম, এই সত্য শুদ্ধ ভাৱনাক আশ্ৰয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। ৰাম কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ, ভৈ গৈলা শ্ৰদ্ধা উদয়, সমৰণ সময় জানি মহাশয়, ধৰ্ম অৰ্থ কাম চয়। সেই মুহূৰ্তৰ পৰা ৰজা পৰীক্ষিতে কেৱল কৃষ্ণদেৱৰ নিৰ্গুণ গুণ যশক আশ্ৰয় কৰাটোকে এটি জীৱৰ শ্ৰেষ্ঠতম কৰ্ম, ধৰ্ম আৰু অৰ্থ বুলি বুজি পালে। আৰু সেইকাৰণে সবে পৰিহৰি মনে কৃষ্ণ স্মৰি, শুকৰ চৰণ চাই, কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনাৱন্ত মহাৰায়। আৰু বুজি পোৱাৰ লগে লগে পৰীক্ষিতৰ স্বভাৱৰ এটা পৰিৱৰ্তন ভাগৱতৰ পদবন্ধে আমাক দৰ্শন কৰিছে, যে সবে পৰিহৰি সকলোবিলাক ত্যাগ কৰি, সকলো চিন্তা মনৰ পৰা এৰি কেৱল মনত এটাই ভাৱনা আহিছে, সেইটো হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু গুৰু শুকদেৱৰ চৰণ কমললে চাই কৃতাঞ্জলি সেৱা নিবেদন কৰি মৃদু স্বৰত শুকৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। ধন্য মুনিবৰ তোমাৰ উত্তৰ, সাক্ষাতে পালো প্ৰমাণ, মূৰ মোহজাল তাকুত টকাল, কৰিলে সবে নিৰ্জান। নিৰ্জান মানে নাশ কৰা। হে গুৰু, তোমাৰ কীৰ্তন দৰ্শন কৰি আমি সাক্ষাৎ বুজি পাইছোঁ যে 14খন ভুৱনৰ দ্বাৰা পৰিবেষ্টিত এই এক বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে এজনে, নাম হ'ল কৃষ্ণ তত্ত্ব। পালনো হৈছে সেইজনাৰ দ্বাৰাই, নাম হ'ল বিষ্ণু তত্ত্ব। সংহাৰো হৈছে সেইজনাৰ দ্বাৰাই, নাম হ'ল শিৱ তত্ত্ব। এই দৰ্শন সুন্দৰভাৱে লাভ কৰিছে ৰজা পৰীক্ষিতে। আৰু আমাকো সেই দৰ্শনৰ বাবে গুৰুজনাই সিদ্ধান্ত দিছে, দুখ কৰি ধন ধান আর যে যত মানে, দুখ কষ্ট কৰি তেজক পানী কৰি সাৰক মাটি কৰি যি ধন সম্পত্তি আমি উপাৰ্জন কৰোঁ, আৰু সেই ধন সম্পত্তি মই মোৰ বুলি যে আমি এই ভাৱনাত থাকোঁ, গুৰুজনে আমাক সিদ্ধান্ত দিছে, কৃষ্ণে এৰিলাতে তাংক খাইবে সবে আনে। শৰীৰৰ পৰা কৃষ্ণস্তু ভগৱন্ত স্বয়ং পৰমাত্মা যি মুহূৰ্ততে ওলাই গুচি যাব, সেই মুহূৰ্তৰ পৰা মই মোৰ বুলি ভাবি থকা সমস্ত দৰ্শন মিছা হৈ যায়। দুখ কৰি ধন ধান আৰ যে যত মানে, কৃষ্ণে এৰি লাতে তাংক খাইব সব আনে, সকলোবিলাক আনৰ হাতলৈ গুচি যায়। এইটোৱে হ'ল পৰম সত্য। আৰু এই সত্য দৰ্শন পালে কৃপালু শুক গুৰুৰ কৃপাৰ বশত অভিশপ্ত পৰীক্ষিত ৰাজাই। আৰু বৰ্তমান এইখিনিলৈকে নেহা এগৰাকীয়ে
পদবন্ধে পাঠ আগবঢ়াই গৈছিল। তাৰ পাছত পদে কি ক'ব আমি পুনৰ পদৰ মাজেৰে কথাখিনি জানিবৰ বাবে আগবাঢ়িব পৰা যাব। গতিকে কৃপালু বাপৰ চৰণত আমি পাঠ আগবঢ়াই দিবৰ বাবে সেৱা নিবেদন কৰোঁ। কৃষ্ণ গুৰু কৃপা আৰু 467 কৃষ্ণ গুৰু কৃপাময় আৰু অৰ্থচয় জানিবাক মোৰ মন এইটো বিশ্বাসান প্ৰভু নাৰায়ণ যিমতে কৰা সৃজন যিমতে পালন্ত কোনো সংসাৰন্ত যি খব শক্তিক ধৰি সি খব সংশয় চেদি বেলা গয় গুৰু মোক কৃপা কৰি। হে গুৰুদেৱ, মোক তুমি কৃপা কৰা যে মোৰ মনে জানিব বিচাৰিছে এই বিশ্বখন যদি প্ৰভু নাৰায়ণে সৃজনো কৰিছে, পালনো কৰিছে, সংহাৰো কৰিছে, কিন্তু সেই ৰূপবিলাকৰ বিষয়ে আমি জানিবৰ ইচ্ছা হৈছে যে যিমতে পালন্ত কেনেকৈনো পালন কৰিছে, যিমতে মানে যেনেকৈ পালন কৰিছে তাৰ বিষয়বস্তুৰ জ্ঞান আমাক দিয়া, পুনঃ সংহাৰন্ত কেনেকৈ তেওঁ পুনৰ সৃষ্টি কৰা সমস্ত জীৱক নাশ কৰে, সংহাৰ কৰে, তাৰ বিষয়ে আমাক জ্ঞান দিয়ক। যি হ'ব শক্তিক ধৰি, যি শক্তিক তেওঁ ধাৰণ কৰি এই কাৰ্যপন্থা সুন্দৰভাৱে এই সংসাৰত বৰ্তাই ৰাখিছে, এই সমস্তখিনি জ্ঞান গুৰু মোক কৃপা কৰি, সেই গুৰু মোক কৃপা কৰি ইয়াৰ জ্ঞান প্ৰদান কৰা। কৃষ্ণ কৃষ্ণ ৰাম ভাগ্য আছে যাতো মৰণ বেলাত পাইলো তো মাক লাগ বলিতে বচন জুৰয় নয়ন মনে ৰৈলা মহাভাগ হোতে হন কত কন্ত হৰি সত ৰাজাৰ কাকুতি শুনি নামি কৃষ্ণ পাহ শুয়া প্ৰেম ভাৱ কইবে লৈলা শুকমুনি। এনেধৰণে শুকগুৰুৰ চৰণত ৰজা পৰীক্ষিতে মনৰ ভাৱনা অৰ্পণ কৰি যেতিয়া মৌন হৈ ৰ'ল, শিষ্য পৰীক্ষিতৰ মনৰ ভাৱনা বুজি পাই গুৰু শুকদেৱে কৃপাৰ অৰ্থে, জগতৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানি অভয়চৰণ হৃদয়ত ধাৰণ কৰি চিন্তা কৰি ভক্ত তথা শিষ্য উত্তৰ প্ৰদানৰ বাবে আগবাঢ়িছে। ৰাম নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মাৱাদী নাম। ও ৰামে
জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱ একান্ত ভকতে দেখন্তে সততে নমোহেন কৃষ্ণ দেৱ। নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত সেৱা নিবেদন কৰিছে, যাক ঈশ্বৰ ৰূপত ৰাম নামেৰে ভাগৱত শাস্ত্ৰই ইতিমধ্যে শুক গুৰুৰ দ্বাৰা অভিষপ্ত পৰীক্ষিত ৰাজাৰ আগত চিনাকি দিয়া হৈছে। ৰাম পৰম ঈশ্বৰৰ ৰাম, সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম, সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ বাবে প্ৰথম তেওঁ সৃষ্টিৰ কাৰ্য সম্পাদন কৰিবৰ বাবে সেই ৰাম তত্ত্বই প্ৰথম ব্ৰহ্মা নামত এই সংসাৰত তেওঁ স্থিতি হৈছে। আৰু জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱে, সেই একে তত্ত্বই ব্ৰহ্মা তত্ত্বৰ দ্বাৰা সংসাৰ সৃষ্টি কৰি তেওঁ নিজেই সেই সৃষ্টি একোটা চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজৰূপী শৰীৰত নিজে ৰাম ৰূপত নিৰ্গুণ নিৰাকাৰ হিচাপে প্ৰকাশমান হৈছে, যাৰ বাবে তেৰাক হৃদয়ত থাকিলেও আমি হৰিধাৰী মনুষ্যই দেখাটো সম্ভৱ নহয়। যে চোৱা, তোমালোকে ইমান পৰে, আজি ৰাতিপুৱা 9 বজাৰ পৰা এই আবেলি 4 বজালৈকে, বিয়লি 4 বজালৈকে যি ৰাম কৃষ্ণ হৰি বিষ্ণু বুলি বাৰে বাৰে উচ্চাৰণ কৰি আছা, সেই ৰাম ক'ত আছে দেখুৱাই দিয়া। এই বুলি কোৱাৰ লগে লগে কোনো এজনে আমি দেখুৱাই দিব নোৱাৰোঁ। চোৱাচোন, এইজনেই কৈ থকা ৰামজন, এইজনেই কৈ থকা কৃষ্ণজন, এইজনেই ইতিমধ্যে আমি 5-6 ঘণ্টা আশ্ৰয় কৰি থকা হৰি তত্ত্ব বিষ্ণু তত্ত্ব, কোনেও আমি দেখুৱাই দিব নোৱাৰোঁ প্ৰত্যক্ষ ৰূপত। কিয়? তেৰা নিৰ্গুণ নিৰাকাৰ আৰু হৃদয়ৰ মাজত তেৰা প্ৰকাশমান হৈ আছে সেই ৰূপেৰে। কিন্তু দেখা পোৱাৰ এটা দৰ্শন দিছে, একান্ত ভকতে দেখন্তে সততে নমো হেন কৃষ্ণদেৱ। একান্ত ভকতৰ দ্বাৰাহে দেখাটো সম্ভৱ। সেই দেখা দৰ্শনটোত কি বুলি ক'লে? নমো হেন কৃষ্ণদেৱ। ৰাম মানে ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহনে নিশ্চয় ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে। ৰাম শব্দৰ অৰ্থ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত দিছে। ৰাম শব্দৰ ৰা পদ ভৈল, ৰা মানে কি? প্ৰচণ্ড বহনি বুলি কোৱা হৈছে। তাৰপাছত ম মানে বায়ু বুলি কোৱা হৈছে। প্ৰচণ্ড বহনি, বহনি মানে জুই। জুই বায়ু যেতিয়া একেলগ হয় তেতিয়া অধৰ্মৰূপী অৰণ্যখন তৎমুহূৰ্ততে নাশ হৈ যায়। আৰু যেতিয়াই অধৰ্মৰূপী অৰণ্য অগ্নি আৰু বায়ুৰ মিশ্ৰণত নাশ হৈ যাব, তেতিয়াই সেই একেটি হৰিধাৰী জীৱ আত্মাৰূপী মনুষ্যই হওক, ইতৰ প্ৰাণীয়ে হওক, তৎক্ষণাৎ তেওঁ এটা বস্তুৰ অনুভৱ কৰে হৃদয়ৰ মাজত। সেয়া হ'ল আনন্দ, আত্যান্তিক সুখ। তাকে কোৱা হৈছে নমো হেন কৃষ্ণদেৱ। অৰ্থাৎ কৃষক হেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। এতিয়া আমি দেখুৱাই দিব পাৰিম নোৱাৰিম তাৰ উত্তৰ এয়াই যে পুৱা 9 বজাৰ পৰা আহি আসনত বহি বিয়লি 4 বজালৈকে আমি একে আসনতে বহি থাকোঁতে মাজে মাজে চাহ অকণো লৈছোঁ, সিদ্ধান্নও লৈছোঁ, জলপানো লৈছোঁ। ইচ্ছা অনুসৰি সেৱকীয়ে যেনেধৰণে ভকতৰ সেৱাৰ যোগাৰ কৰিছে সেই সেৱা আমি গ্ৰহণ কৰিছোঁ। আৰু গ্ৰহণ কৰি থকা অৱস্থাটো, আসনত বহি থকা অৱস্থাটো আপোনাৰ মোৰ মনটো আনন্দত আছেনে নাই? যদি আনন্দত আছে তেতিয়াহ'লে তাৰ নামেই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু যদি আনন্দত নাই তেতিয়াহ'লে প্ৰথম আহোঁতেই গুৰুজনাই কৈছে যে ৰাম
তত্ত্ব পৰম ঈশ্বৰৰ ৰাম অৰ্থাৎ সেই কৃষ্ণৰূপী আনন্দৰ মাজলৈ যাবৰ বাবে আমাক ৰাম নামে আশ্ৰয় কৰিবলৈ কৈছে যে ৰাম শব্দৰ ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয় ৰা হ'ল অগ্নি আৰু ম হ'ল বায়ু। এতিয়া আমি গৃহৰ পৰা আহোঁতে কি ভাবি ভাবি আহিছোঁ কোনেও নাজানো, প্ৰত্যেকে নিজে নিজেহে বুজি পাম, ইজনে সিজনৰ মনৰ ভাৱনা বুজি নাপাওঁ। কোনোবা হয়তো ভাবি আহিছোঁ এই আইগৰাকীও বৰ গৈ থাকে অনুষ্ঠান প্ৰতিষ্ঠানে, গতিকে আইগৰাকীয়ে ইমান সাদৰেৰে নিমন্ত্ৰণ দিলে নগ'লে বৰ বেয়া হ'ব, এই বুলি ভাবি আমি আহিলোঁ। কোনোবা দুই এজনে ভাবি আহিছোঁ কালিলৈ কাতি বিহু, গতিকে দেখাটো দিয়ে গুচি আহিব লাগিব, এনেকুৱা ভাৱনা। প্ৰত্যেকৰে ভাৱনা বেলেগ, কিন্তু সেই বেলেগ বেলেগ ভাৱনাক গুৰুজনাই কৈছে যে যদি তুমি ৰাম নাম আশ্ৰয় কৰা তেতিয়াহ'লে সমস্তখিনি নাশ হৈ তুমি ঘণ্টা ঘণ্টা জুৰি বহি থকাৰ অন্তত তুমি কৃষ্ণস্তু ভগৱন্ত পৰম আনন্দৰ যেতিয়া গৰাকী হ'ব পাৰিবা, জানিবা তুমি ঈশ্বৰক দৰ্শন পাইছা। যদি ঘণ্টা জুৰি বহি থাকিও আনন্দৰ মাজত থাকিব নোৱাৰি আমি কেৱল অশান্তিৰ মাজতহে আছোঁ, ইমান পৰে বোলে নাথাকিলে নহয় কাৰণেহে আছোঁ, আৰু উপায় নাই। মাতিলে এতিয়া উঠি যাবলৈও বেয়া হৈছে। ইপিনে প্ৰাণজিৎ বাপু আহিছে, তেওঁকো চাওঁ চাওঁ লাগিছিল অকণমান, তেওঁৰ